রাষ্ট্র মহারাজ, আপুনি দুৰ্যোধনক অলপ বুজাওক। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। সি নুশুনে ৰাণী, সি মোৰ কথা নুশুনে ৰাণী, সি মোৰ কথা নুশুনে। কিয় নুশুনিব মহাৰাজ? অভিমানী হলেও মোৰ বাচা দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, তেন্তে মাতাৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান বাৰ বুজালো, কিমান অনুনয় বিনয় কৰিলো, মোৰ সকলো চেষ্টা বিফল হল। সি মোৰ কথা নুশুনিলে মহাৰাজ। আৰু মই কি বুজোৱা নাই? কতদিন তাক কাষত বহুৱাই কেঁচুৱা লৰাৰ দৰে গাত হাত ফুৰাই কৈছো, দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ খুন্দুৱাই গুচি গল, মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয়? আপোনাৰ কথা। পুত্ৰ অবৈধ। আৰু তইও দেখিছো গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক সম্বন্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া ৰাণী, ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া। শাস্তি এটিকৈ ৯৮টি সন্তানৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকঁপিল, সেই কাঠচেতীয়া পুৰুষক, সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ?
প্ৰেমত জড়িত হবলৈ কৈছা গান্ধাৰী হৈছো কাহানী বাই হৈছো যিদিনা তুমি কৰুণাময়ী মাতৃয়ে নিজ গৰ্ভত ধাৰণ কৰা মোৰ পুত্ৰৰে মৰিয়াই মাংসপিণ্ডত পৰিণত সেইদিনাই জড়িত হৈছো আজি আৰু অশ্ৰু দুখিবলৈ বাকী নাই অশ্ৰু নদী বৈ মই শুকাই গ'ল কৰিছে নিজৰে শুকাই মহারাজ মতি ভস্ত দুৰ্বল বৃদ্ধ কিবা কম বুলি ভাবিছিলো কিবা কৈ পেলালো মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা মহারাজ মহারাজ কাৰোবাৰ পদ শব্দ শুনিছো বোধ হয় বোপা দুৰ্যোধন আহিছে মহাৰাজ ৰাণী মোৰ ঘূৰাইছে মই স্থিৰেৰে থাকিব পৰা নাই গান্ধাৰী মহাৰাজ মোক খৰচালৈ লৈ যোৱা গান্ধাৰী আই মোক মাতি পঠাইছিলা আই মাতি পঠিয়াইছিলো কোৱা কিয় মাতি পঠাইছিলা তুমি একো নোকোৱা কিয় মাতৃ তোমাৰ কি হৈছে একো হোৱা নাই তেনেহলে কোৱা আই মই তোমাৰ আদেশত যুদ্ধক্ষেত্ৰৰ পৰা লৌৰি আহিছো তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা মোৰ সকলো গ'ল এতিয়া মাথো তই আৰু দুখাখন আছ এই যুদ্ধ তই পৰিত্যাগ কৰ বাছা কিয় সেই একেটা কথাকে ধৰি আছা আই কিয় ধৰি আছো তোক কেনেকৈ বুজাম পুত্ৰ সখী এটিকৈ এখনৈ দুটি কম 98টি সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু খুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হৈছে মোৰ কথা ৰাখ বাছা আৰু যুদ্ধ কৰিব নালাগে তই এই যুদ্ধ পৰিত্যাগ কৰ বাছা যি অগণিয়ে দহিলে মোৰ ভাতা চেনেহৰ যি অগণিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগণি জলক জননী জলে যদি জ্বলি যাওক চিৰ শত্ৰু মোৰ অন্যথা নিজেই দহি চাৰখাৰ হৈ উৰি গুচি যাম পৰপাৰলৈ মাতৃৰ আজ্ঞা উলংঘা নকৰিবি বাছা সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম কোৱা মাতা মেলি দিলো তৰি মোৰ মহাজলধিত নাহে ঘূৰি নোৱাৰে ঘূৰাব যদ্যপি নাপায় তাৰ লক্ষ্য কি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে বাছা তাকে দি নকৰ কিয় সন্ধে এতিয়াও
দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নোহে অবুজন সাদৰে গ্ৰহণ কৰিব সন্ধিৰ প্ৰস্তাৱক কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সৈতে বাছা তাত ক্ষতি কি যদি একো নাই মাতা কিন্তু এই সন্ধিৰ বাবে শত সহস্ৰবিয়ে এৰি থৈ প্ৰিয়জন প্ৰাণৰ মমতাইৰি প্ৰাণদান দিয়া নাছিল উন্মাদৰ দৰে এই মাতা ক্ষত্ৰিয়কুলত জন্ম মোৰ বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ আৰু প্ৰাণৰ ভয়ত কাপুৰুষৰ দৰে পাণ্ডৱৰ সৈতে সন্ধি ভিক্ষা নকৰো হে মাতা সন্মুখত তুমি মোৰ আৰাধ্যা গোসানী কাষত হোৱা মোৰ জন্মদাতা উপাস্য দেৱতা দৈত্যে কোনো করুণ যাওক হয় যদি সোণৰে হস্তিনাপুৰ দিব লগা আছে যদি দিম ৰঙা ৰক্ত পিতা আশীৰ্বাদ কৰিছো মাতা হওক যুদ্ধ জয় বৃত্তিপদে যেন মতি ৰয় চিৰদিন আৰু যদি হয় পৰাজয় বাছা তোমাৰ সন্তান মই নাই মৃত্যু ভয় বাছা তুমি অস্থিৰ হৈছা মাতা বলা খন্তেক বিশ্ৰাম কৰোঁ বলা